আজি কোনগৰাকীক চাব? জোনমণি, সুস্মিতা নে কবিতাক, নে ৰূপা, মিলি নে গৰিমাক? সকলোৰে নাম ল'ব নোৱাৰাৰ বাবে বেয়া নাপাব আমাক। পিছে সৰস্বতী পূজা বুলি আপুনি গ'লনে বিউটি পাৰ্লাৰত? মেনিকিউৰ, পেডিকিউৰ, হেয়াৰ স্পা নে ফেচিয়েল, নেইল আৰ্ট, স্মুথনিং, বটক্স এটচেট্ৰা এটচেট্ৰা। ইয়াৰ ভিতৰত কোনটো কৰিলে আপুনি? আকৌ আহিল সৰস্বতী পূজা। পৰম্পৰাগত সাজপাৰ পৰিধান কৰি সাজি কাচি ওলাব প্ৰজ্ঞা সুন্দৰী। বাগদেৱীৰ বন্দনাৰে মুখৰিত হ'ব প্ৰতিখন শিক্ষানুষ্ঠান। হিন্দু পঞ্জিকা অনুসৰি 2026 চনৰ পঞ্চমী তিথি 22 জানুৱাৰীৰ সন্ধিয়াৰ পৰা আৰম্ভ হয়। কিন্তু উদয় তিথি আৰু শাস্ত্ৰৰ ভিত্তিত পিছদিনা পূজাৰ বাবে উত্তম দিন বুলি গণ্য কৰা হয়। জানুৱাৰীত সূৰ্য উদয়ৰ সময়ত পঞ্চমী তিথি আৰম্ভ হ'ব। সেয়েহে 23 জানুৱাৰী শুকুৰবাৰে পালন কৰা হ'ব বসন্ত পঞ্চমী আৰু সৰস্বতী পূজা। পূজাৰ সময় পুৱা 7:13 পৰা দুপৰীয়া 12:33 অমৃতকাল পুৱা 8:45 পৰা 10:20। পূজালৈ বুলি সুন্দৰকৈ সাজি কাচি ওলাই আহিব যুৱতীসকল। এসপ্তাহৰ পূৰ্বৰ পৰাই বিউটি পাৰ্লাৰে ভিৰ যুৱতীসকলৰ। সৰস্বতী পূজাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থকা দিনটো অৱশেষত আমাৰ হাতত। গতিকে সকলোৱে সুন্দৰকৈ উপভোগ কৰক পূজাৰ প্ৰতিটো মুহূৰ্ত। কিয়নো আকৌ অপেক্ষা এটা বছৰৰ। সকলোলৈ সৰস্বতী পূজাৰ আন্তৰিক শুভকামনা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এড আছাম।